Hello student, welcome back to our channel Light of Education. আজি তোমালোকক লৈ আছো দশম শ্ৰেণীৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ জেনাৰেল সায়েন্সৰ লেসন 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ আৰু এইটো চেপ্টাৰত মই যেখিনি দেখাই দিম তোমালোকে সেইখিনি পঢ়িবা বাকি একো পঢ়িব নালাগে আৰু ইয়াৰ পৰা 100% কনফাৰ্ম শিওৰ এইটো আৰু এক্সামৰ পৰা ওলাই আহিগেনে কবা যে সকলো কমন পৰিছে বুজিছা আৰু তোমালোকে চাই থাকিবা এইটো চেপ্টাৰ আৰু লগতে কিতাপ উলিয়াই লো আৰু কলম এখন হাতত লোৱা আৰু লগতে বহি এখন উলিয়াই লবা যাতে কিবা কিবি মুখে কয় হেবিলাক লিখিবা পেজ নম্বৰ 161 পেজ উলিয়াই লোৱা পোহৰ প্ৰতিফলনৰ দুটা সূত্ৰ লিখিবা আপতন কোণ প্ৰতিফলন কোণৰ সমানে এটা দুই আপতিত ৰশ্মি দাপনৰ আপতন বিন্দু তনাল লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে তাৰ ভিতৰত এটা কোৱেশ্চন আহিব এইটো ইম্পৰ্টেন্ট হয় সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব কেনেকুৱা লিখিবা সহজ আৰু থিয় Next page number 163 page উলিয়াই লোৱা ইয়াতে এটা কোৱেশ্চন হ'ব যে গোলাকাৰ ধাপনৰ বাজ ব্যাসাৰ্ধ r এইটো গোলাকাৰ ধাপনৰ বাজ ব্যাসাৰ্ধ r ফকাস দৈৰ্ঘ্য f ৰ মাজৰ সম্পৰ্কটো লিখা তোমালোকে লিখিবা গোলাকাৰ ধাপনৰ ক্ষেত্ৰত বাজ ব্যাসাৰ্ধ ধাপন কোণৰ ফকাস দৈৰ্ঘ্যৰ দুগুণ আৰু ইয়াক আমি r = twice f দি লিখিব পাৰো আৰু ছাত্ৰ-ছাত্ৰীসকল মই যিখিনি দেখাই দিম ইয়াৰ বাহিৰে একো বেলেগ কৰিব নালাগে মই দেখাই দিয়াখিনি পঢ়িবা আৰু ইয়াৰ পৰা 100% কমন পাবা Next page number 164 page উলিয়াইলো তালিকা যেটো দিয়া আছে 10.1 লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ বাবে অৱতল দাপন এখনৰ প্ৰতিবিম্ব গঠন ইয়াতে লক্ষ্যবস্তুৰ স্থান দিয়া আছে প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি দিয়া আছে ইয়াতে কোৱেশ্চন আহিব যে লক্ষ্যবস্তুৰ স্থান অসীমত হলে প্ৰতিবিম্বৰ অৱস্থান কত হ'ব লিখিবা ফটো ফকাসত আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকৈ হ'ব লিখিবা অতি সংকুচিত বিন্দু আকাৰৰ আৰু যে প্ৰতিবিম্বৰ প্ৰকৃতি হট আৰু উল্টা হ'ব লাষ্টত এটা কোৱেশ্চন আছে এটা আৰু এটা কোৱেশ্চন হ'ব লক্ষ্যবস্তুৰ স্থান যদি p আৰু f ৰ মাজত হয় তেতিয়া হলে প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকৈ হ'ব লিখিবা অহত আৰু থিয় হ'ব এই যেটো দিয়া আছে অহত লাষ্টৰ যেটো দিয়া আছে আৰু প্ৰতিবিম্বৰ স্থানিত হ'ব ধাপনৰ পিছফালে প্ৰতিবিম্বৰ আকাৰ হ'ব বিবৰ্ধিত Next page number 166 উলিয়াই লোৱা ইয়াতে 10.7 যেটো দিয়া আছে প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অৱতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ এই যেটো f নম্বৰ যেটো দিয়া আছে এইটো তোমালোকে ভালকৈ চাব লাগিব f নম্বৰ যেটো দিয়া আছে এইটো ইম্পৰ্টেন্ট হয় এই ৰশ্মি চিত্ৰটো আকা শিকিব লাগিব এইটো কোৱেশ্চন আহিব তোমাৰ এনেকৈ লক্ষ্যবস্তুৰ স্থান p আৰু f ৰ মাজত থাকিলে অৱতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা তাৰপিছত তলত আহা অৱতল ধাপনৰ ব্যৱহাৰ ইউজ অফ কনকেভ মিৰৰ অৱতল ধাপনৰ দুটা ব্যৱহাৰ আহি লিখিবা অৱতল ধাপন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় দাড়ি খুৰোৱা ধাপনত অৱতল ধাপন ব্যৱহাৰ কৰা হয় মুখমণ্ডল এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি অৱতল ধাপনৰ দ্বাৰা তাৰ পিছত লিখিবা দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল ধাপন ব্যৱহাৰ কৰে আৰু সৌৰ ভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল ধাপন ব্যৱহাৰ কৰা হয় এইবিলাক কিন্তু ইম্পৰ্টেন্ট 100% ইম্পৰ্টেন্ট এইবিলাক ভালকৈ পঢ়িবা আৰু মনত ৰাখিব লাগিব Next page number 166 উলিয়াই লোৱা ইয়াতে দিয়া আছে উত্তল ধাপনৰ ব্যৱহাৰ এই যেটো দিয়া আছে উত্তল ধাপনৰ ব্যৱহাৰটো হল সাধাৰণতে গাড়ীৰ পিছলৈ যোৱা ধাপন হিচাপে উত্তল ধাপন ব্যৱহাৰ কৰা হয় আৰু এনে ধাপন গাড়ীৰ দুয়োকাষে লগোৱা হয় যাতে গাড়ী চালকে পিছফালৰ যান-বাহন চাই নিৰাপদে গাড়ী চলাব পাৰে নেক্সট প্ৰশ্নৱলী দেখা প্ৰশ্নৱলীত চাবা তোমাৰ কোৱেশ্চন নম্বৰ 1 চাবা কোৱেশ্চন নম্বৰ 2 চাবা 2 নহয় 134 Next page number 169 উলিয়াই লোৱা ইয়াৰ পৰা MCQ এটা হ'ব 100% MCQ এটা হ'বই এটো কোনটো MCQ হ'ব চাবা যে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি বুলি ভাবিবা লিখিবা হট আৰু এটা কোৱেশ্চন হ'ব বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো কেনেকৈ হয় অহত মনত ৰাখিবা এইটো Next page number 170 উলিয়াই লবা উদাহৰণ 10.1 চাবা
তাৰপিছত 10.2 চাবা নেক্সট পেজ নম্বৰ 171 পেজ উলিয়াই লোৱা প্ৰশ্নাৱলী ইয়াৰে কুৱেশ্যন নম্বৰ 2 চাবা তাৰপিছত পেজ নম্বৰ 174 উলিয়াই লোৱা ইয়াতে দিয়া আছে যে পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা কি কি লিখিবা যে আপতিত ৰশ্মি প্ৰতি হৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধি তলত আপতন বিন্দু তনালম্ব একেখন সমতলত থাকে 2 নম্বৰটো প্ৰদত্ত মধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক এই দুটা লিখি দিবা তাৰ পিছত যেটো দিয়া আছে যে শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ মান 3 × 10⁸ মিটাৰ প্ৰতি সেকেণ্ডত প্ৰশ্ন আহিব যে পোহৰৰ দ্ৰুতি সৰ্বোচ্চ কোনটোত হয় লিখি কোনখিনিত হয় কোনখিনিত আহিব লিখিব শূন্যত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি আকৌ কোৱেশ্চন আহিব যে শূন্যত পোহৰৰ দ্ৰুতি আটাইতকৈ সৰ্বোচ্চ নে নিম্ন লিখিব সৰ্বোচ্চ যদি ইয়াৰ মান আহে লিখিবা 3 × 10⁸ মিটাৰ প্ৰতি সেকেণ্ড শূন্যত পোহৰৰ দ্ৰুতি কিমান 3 × 10⁸ মিটাৰ পাৰ সেকেণ্ডত নেক্সট পেজ নম্বৰ 175 উলিয়াই লোৱা ইয়াতে প্ৰথমত দিয়া আছে যে যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি b হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক কি হ'ব লিখিবা এইটো nm = বায়ুত পোহৰৰ দ্ৰুতি মাধ্যমত পোহৰৰ দ্ৰুতি c / b তেনে কি হ'ব nm c / b এইটো কি তোমাৰ যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি b হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব nm = c / b তাৰ পিছত ইয়াতে চাবা ইয়াৰ পৰা এমসিকিউ এটা হ'ব ইম্পৰ্টেন্ট 100% আৰু এনেকুৱা কোৱেশ্চন আহিবই পৰীক্ষাত পানীৰ কোৱেশ্চন আহিব পানীৰ প্ৰতিসৰণাংক কিমান লিখিবা nm = 1.33 আৰু এটা কোৱেশ্চন আহিব পানীৰ প্ৰতিসৰণাংক 1.33 বুলি জানিব পাৰি কিন্তু ইয়াৰ অৰ্থ কি লিখিবা বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33 আৰু দেহে ক্ৰাউন কাছৰ প্ৰতিসৰণাংক কিমান লিখিবা 1.52 তাৰ পিছত 10.30 তালিকা দিয়া আছে দ্ৰব্যাত্মক মাধ্যম প্ৰতিসৰণাংক মাধ্যম দিয়া আছে যে বায়ুত প্ৰতিসৰণাংক মাধ্যম কিমান 1.0003 তাৰপিছত বৰফত 1.31 পানীত আছে 1.33 প্ৰতিসৰণাংক মাধ্যম এনেকুৱাকৈ কানাডা বালজাম শৈল লৱণ কাৰ্বন ডাই সালফাইড ঘন প্লেন কাচ এইবিলাক চাব লাগিব তোমালোকৰ নেক্সট পেজ নম্বৰ 176 পেজ উলিয়াই ল'বা প্ৰশ্নাৱলী ইয়াৰে কুৱেশ্চন নম্বৰ 1 চাবা কুৱেশ্চন নম্বৰ 2 চাবা কুৱেশ্চন নম্বৰ 5 চাবা আৰু যিখিনি দেখাই দিম ইয়াৰ পৰা ইম্পৰ্টেন্ট হ'বই আৰু এইখিনিৰ পৰা 100% কমন পাবা আৰু পৰীক্ষাত ইয়াৰ পৰা আহিব সিউৰ 100% নেক্সট পেজ নম্বৰ 180 উলিয়াই লোৱা ইয়াতে যেটো ডায়াগ্ৰাম যেটো দিয়া আছে তলত ইয়াৰে 3 নম্বৰ যেটো ডায়াগ্ৰাম দিয়া আছে এইটো ওপৰত এটা কোৱেশ্চন আহিব যে উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হলে প্ৰতিবিম্বৰ গঠন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা এই ৰশ্মি চিত্ৰটো অংকন কৰা শিকিবা এইটো এই ৰশ্মি চিত্ৰটো অংকন কৰা শিকিবা আৰু ৰশ্মি চিত্ৰ যিকোনো এটা আহিবই নেক্সট পেজ নম্বৰ 182 উলিয়াই লোৱা ইয়াৰ উদাহৰণ 10.3 চাবা 10.4 চাবা নেক্সট পেজ নম্বৰ 183 পেজ উলিয়াই লোৱা ইয়াতে কোৱেশ্চন আহিব যে লেন্সৰ ক্ষমতা কি আৰু ক্ষমতাৰ এছআই একক কি তোমালোকে লিখিবা লেন্স এখনৰ ক্ষমতা তাৰ ফকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ আৰু লেন্সৰ ক্ষমতাৰ এছআই একক হ'ল ডায়োপ্টাৰ আৰু ক্ষমতাৰ যদি উলিয়াব হয় ক্ষমতা উলিয়াৰ যেটো ফৰ্মুলাটো হ'ব তোমাৰ এইটো P = 1/f মানে পাৱাৰ যদি ক্ষমতা উলিয়াব গলে ফকাস দৈৰ্ঘ্যটো মান লাগিব আৰু ইয়াৰ পৰা এমসিকিউ এটা হ'ব 100% সিউৰ নেক্সট পেজ নম্বৰ 184 উলিয়াই লোৱা ইয়াতে দিয়া আছে চোৱা ক্ষমতাৰ এছআই একক ডায়োপ্টাৰ আৰু 1 আখৰেৰে সূচোৱা হয়
তেন্তে ক্ষমতাৰ একক হ'ব ডায়োপ্টাৰ যদি কোৱেশ্চন 1 মিটাৰ ফকাছ দৈৰ্ঘ্য লেন্স এখনৰ ক্ষমতা 1 ডায়োপ্টাৰ 1 ডায়োপ্টাৰ ইকুৱেল টু কিমান হ'ব 1 মিটাৰ ইনভাৰ্স তাৰপিছত লেন্স এখনৰ ক্ষমতা প্লাস d হলে ইয়াৰ অৰ্থ কি হ'ব লিখিবা লেন্স এখন উত্তল আৰু ইয়াৰ ফকাছ দৈৰ্ঘ্য 1 ডিভাইডেড বাই 2 মিটাৰ ইকুৱেল টু 0.5 মিটাৰ একেদৰে কি হ'ব -2.5 d ক্ষমতাৰ লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব -0.4 আৰু লেন্সখন কি হ'ব অবতল যদি মাইনাসত আহে তেতিয়াহলে লেন্সখন আহিব অবতল আৰু প্লাসত যদি থাকে তেতিয়াহলে লেন্সখন থাকিব উত্তল মনত ৰাখিবা তাৰ পিছত প্ৰশ্নগুলি তাহা প্ৰশ্নগুলি কোৱেশ্চন নম্বৰ 1 চাবা কোৱেশ্চন নম্বৰ 3 চাবা ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত আহা অনুশীলনী 185 পেজ উলিয়াই লোৱা কোৱেশ্চন নম্বৰ 1 চাবা কোৱেশ্চন নম্বৰ 2 চাবা কোৱেশ্চন নম্বৰ 3 চাবা কোৱেশ্চন নম্বৰ 4 চাবা Question number 5 চাবা question number 6 চাবা question number 8 চাবা 8 এৰ question এনেকৈ হ'ব যে তলত দিয়া পৰিস্থিতি সময় ব্যৱহাৰ কৰা দাপনৰ প্ৰকাৰ লিখা হয় না গাড়ীৰ হেডলাইটত আমি অবতল দাপন ব্যৱহাৰ কৰো গাড়ীৰ পিছৰে চোৱা যেটো দাপন আছে এটা আমি উত্তল দাপন ব্যৱহাৰ কৰো আৰু সৌৰ বাতিত আমি কি ব্যৱহাৰ কৰো অবতল দাপন নেক্সট question number 11 চাবা question number 12 চাবা question number 13 চাবা question number 14 চাবা question number 15 চাবা question number 16 চাবা question number 17 চাবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই যিখিনি দেখাই দিছো ইয়াৰ পৰা 100% কমন পাবাই পাবা আৰু 100% শিওর থ্যাংক ইউ আজিৰ কাৰণে পুনৰবাৰ আমি নেক্সট এটা চেপ্টাৰলৈ ভিডিও লৈ আহিম ইম্পৰ্টেন্ট দিয়াৰ কাৰণে